নমস্কাৰ সকলোকে যদি আপুনি কঁকাল বিষত ভুগি আছে তেন্তে কঁকাল বিষৰ পৰা ভাল হ'বলৈ কেইটামান ঘৰতে কৰিবলগীয়া সহজ ব্যায়াম মনত ৰাখিব যিকোনো নতুন ব্যায়াম আৰম্ভ কৰাৰ আগতে সদায় আপোনালোকে ডক্টৰৰ লগত আলোচনা কৰিব বিশেষকৈ যদি আপোনাৰ দীৰ্ঘদিন জুৰি অন্য কিছু চিকিৎসা চলি আছে প্ৰথমতে কঁকাল বিষ কিয় হ'ব পাৰে তাকে জানো আহক সাধাৰণতে ইয়াৰ কাৰণ হ'ব পাৰে দুৰ্বল শৰীৰৰ স্থিতি বা বেড পশ্চাৰ দীঘলীয়া সময় বহি থকাৰ বাবে হ'ব পাৰে মাংসপেশীবিলাকত বেছিকৈ প্ৰেছাৰ পৰাৰ ফলস্বৰূপে ক্ষতি হোৱাৰ কাৰণে বিষ হ'ব পাৰে ডিস্কত সমস্যা হোৱাৰ বাবে বিষৰ কাৰণবোৰ বুজি লোৱাৰ পাছত ট্ৰিটমেণ্টটো পেচেণ্টজনৰ হিচাপত পৰিৱৰ্তন কৰি ল'ব পৰা যায় এতিয়া কিছুমান ব্যায়াম চাই লওঁ আহক প্ৰথমতে আঁঠু বেকা কৰি পিঠিৰ ওপৰত শুই থাকক আপোনাৰ পেটৰ মাংসপেশী টান কৰি দিয়ক আৰু লগতে আপোনাৰ কঁকালটো তললৈ ঠেলি দিয়ক 5 ছেকেণ্ডৰ কাৰণে ধৰি ৰাখক আৰু তাৰ পাছত এৰি দিয়ক ইয়াকে 10 বা 15 বাৰ পুনৰাবৃত্তি কৰক ইয়াৰ পাছত আমি নিটো ষ্ট্ৰেচ কৰিম ভিডিঅ'টো দেখুৱাৰ গতে আমি পিঠিত শুই এটা আঁঠু বুকুৰ ফালে টানি আনিম আৰু এখন ভৰি যিমান পাৰোঁ চিধা ৰাখিবৰ কাৰণে চেষ্টা কৰিম 15 পৰা 30 ছেকেণ্ডৰ বাবে ধৰি ৰাখক আৰু কঁকালত ষ্ট্ৰেচ অনুভৱ কৰক এতিয়া হিটো সাইডৰ কাৰণে আৰম্ভ কৰক এই ব্যায়াম কৰিলে কঁকালৰ টেনচন কমাই ৰাখে আৰু ফ্লেক্সিবিলিটি উন্নত কৰে ভিডিঅ'টোত দেখুৱাৰ দৰে আঁঠু কাঢ়ি আপোনাৰ গুঢ়া ওপৰত বহক আৰু হাতখন ভিডিঅ'টোত দেখুৱাৰ দৰে গাৰ আগত ৰাখক আপোনাৰ কঁকাল মাটিত ৰিলেক্স ৰাখক আৰু এই পজিশ্যন 30 ছেকেণ্ডৰ কাৰণে ধৰি ৰাখক এই ব্যায়ামে আমাৰ কঁকালৰ মাংসপেশী ষ্ট্ৰেচ কৰে আৰু তাৰ ফলস্বৰূপে যদি আমাৰ মাংসপেশীত টেনচন থাকে এই টেনচন ৰিলিফ কৰে আৰু ফলস্বৰূপে আমাৰ বিষ কমায় ভিডিঅ'ত দেখুৱাৰ দৰে হাত আৰু আঁঠুত ভৰ দিয়ক নিশ্চিত কৰিব যে আপুনি পিঠি ফ্লেট ৰাখে আৰু আপোনাৰ মূৰটো নিউট্ৰেল স্থিতিত ৰাখে দীঘলকৈ উশাহ লওক আৰু লগতে আপুনি পিঠিটো চিলিঙৰ ফালে দাঙি দিয়ক আৰু লগতে আপোনাৰ থুতৰি আপোনাৰ বুকুৰ ফালে সোমাই দিয়ক এইবাৰ উশাহ এৰক আৰু লগতে আপোনাৰ পিঠি বেকা কৰক ভিডিঅ'ত দেখুৱাৰ দৰে আৰু ওপৰলৈ চাওক আৰু এনেদৰে 10 বা 15 ৰিপিটেশ্যনছ কৰক আঁঠু বেকা কৰি আপোনাৰ পিঠিৰ ওপৰত শুই থাকক আপোনাৰ কঁকালটো ওপৰলৈ দাঙি দিয়ক আৰু লগতে আপোনাৰ গ্লুটছ মাসলটো স্কুইজ কৰি থাকক 5 ছেকেণ্ডৰ বাবে ধৰি ৰাখক আৰু কঁকালটো তললৈ নমাই দিয়ক এইদৰে 10 বাৰ কৰক এই ব্যায়ামে আপোনাৰ কঁকাল আৰু গ্লুটছ শক্তিশালী কৰি তোলে যদি আপোনালোকক এই ব্যায়ামে সহায় কৰিছে তেন্তে ভিডিঅ'টো লাইক কৰক আৰু এনে ইনফৰ্মেটিভ ভিডিঅ'ৰ কাৰণে ছাবস্ক্ৰাইব কৰক